অৰুণোদয় আঁচনিখনক লৈ এটা বহুতে ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব। ভাৰত চৰকাৰে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ যথেষ্ট এটা ভাল ঘোষণা কৰিছে। লগতে যিসকলে ব্যৱসায়িক লোন লৈছিলে তেওঁলোকক এতিয়া চৰকাৰে 10,000 টকা ঋণ দিব বুলি কৈছে। গেছ চিলিণ্ডাৰক লৈ আপোনালোকৰ কাৰণে দুটা খবৰ আছে। এটা দিয়া হৈছে আৰু APDCL পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ একাউণ্টত এই পইচাটো সোমোৱাই দিব বুলি কৈছে আৰু যাৰ ফলত 9,200 ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকে কুৱেশ্যনটোৰ আনচাৰ কমেণ্ট বক্সত দিব। আপোনালোকে এই ভিডিঅ'টো য'ৰ পৰা চাই আছে আপোনালোকৰ অঞ্চলত বানপানী হৈছে নেকি বা বানপানী হৈছিলে নেকি মোক তলত কমেণ্ট এটা কৰি জনাব। বা আপোনালোকৰ ওচৰে পাজৰে যদি এনেকুৱা কোনোবা অঞ্চল আছে য'ত বান সাহায্য মানুহে একদমেই কম পাইছে তেনেহ'লে আপোনালোকে নিশ্চয় তলত সেই জেগাডোখৰৰ নাম কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। অৱশ্যে যি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰে আহিছে লোকপিয়লক লৈ। 2 আগষ্টৰ পৰা 16 আগষ্টলৈ ৰাজ্যত আৰম্ভ হ'ব লোকপিয়লৰ স্বগণনা। গৃহ গণনাত থাকিব 16টা প্ৰশ্ন। গৃহ গণনাৰ তথ্য দাখিলৰ বাবে অসমীয়া ইংৰাজী সহ থাকিব 16টা ভাষা। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। বান পৰিস্থিতিৰ বাবে শিৱসাগৰ চৰাইদেউত সাময়িকভাৱে স্থগিত এই প্ৰক্ৰিয়া। লোকপিয়লক লৈ জনতা ভৱনত সংবাদমেল যোগে এই কথা সদৰি লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৰ। গতিকে বিশ্বজিৎ পেগু ডাঙৰীয়াই কৈছে যে এতিয়া শিৱসাগৰ আৰু চৰাইদেউত তেওঁলোকে সাময়িকভাৱে এই লোকপিয়লৰ কাম স্থগিত কৰি ৰাখিব আৰু 17 আগষ্টৰ পৰা অসমৰ বাকীবিলাক জিলাত ঘৰে ঘৰে মানুহ যাব লোকপিয়ল কৰিবৰ কাৰণে। গতিকে আপোনালোকে খবৰ কৰিব যে আপোনালোকৰ অঞ্চলত কেতিয়া আহিব আৰু সেইমতে আপোনালোকে ঘৰত থাকিবলৈ চেষ্টা কৰিব। কাৰণ বহুতৰে কি হয় এনেকুৱা ধৰণৰ যেতিয়া চৰকাৰী কাম কাজবিলাক হয় বহুতৰ মানুহ নাথাকে, তেওঁলোকে গমেই নাপায় যে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হৈ আছে। গতিকে আপোনালোকৰ অঞ্চলত যেতিয়া হ'ব সেইদিনা আপোনালোকে ঘৰত থাকিবলৈ চেষ্টা কৰিব। অৱশ্যে পিছৰটো খবৰলৈ বৰ্তমান অসমৰ যিটো ভয়ংকৰ বান পৰিস্থিতি এই বান পৰিস্থিতিৰ সময়ত এছামে কিন্তু নিজৰ লাভ উলিয়াবৰ কাৰণে এতিয়াও চেষ্টা কৰি আছে। খবৰ আহিছে যে বানৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ে বৃদ্ধি কৰিলে সামগ্ৰীৰ মূল্য। প্ৰতি কেজি ব্লিচিং পাউডাৰত 8 টকাকৈ এতিয়া বৃদ্ধি কৰিলে মূল্য। আধা কেজি ওজনৰ 47 টকা দৰৰ ব্লিচিং পাউডাৰৰ দাম এতিয়া হ'লগৈ 51 টকা। কোম্পানী অনুযায়ী ভিন্ন ধৰণে বৃদ্ধি কৰা হৈছে ব্লিচিং পাউডাৰৰ দাম। অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে অসাধু ব্যৱসায়ী চক্ৰৰ এই কাণ্ড। গতিকে ব্লিচিং পাউডাৰ যিহেতু এতিয়া মানুহক বহুত বেছি প্ৰয়োজন হৈ পৰিছে কাৰণ এই ব্লিচিং পাউডাৰে ধৰি লওক বীজাণু নাইকিয়া কৰে বা শেলাই যদি হৈছে তাত যদি ব্লিচিং পাউডাৰ দি দিয়ে শেলাই খাই দিয়ে। গতিকে সেই সময়ত এতিয়া অসমৰ যিসকল মানুহ ধৰি লওক বানাক্ৰান্ত হয়, যিসকল বানাক্ৰান্ত ৰাইজ হয় তেওঁলোকক ব্লিচিং পাউডাৰ কিমান প্ৰয়োজন হৈছে, ফেনাইলৰ কিমান প্ৰয়োজন হৈছে সেইটো আপুনি নিজেও গম পায়। আৰু সেই সময়তে এছামে কি কৰিছে এই মানুহখিনিক আৰু চেপিবৰ কাৰণে দামেই বৃদ্ধি কৰি দিছে। তাতে কোনোবাই ধৰি লওক ফেনাইল কিনিবলৈ আহিলে আগত যিমানটো পইচা দিছিলে তাতকৈ এতিয়া বেছি পইচা দিব লাগিব আৰু ব্লিচিং পাউডাৰ কিনিবলৈ আহিলেও সিহঁতি এতিয়া আগতকৈ বেছি পইচা দি ব্লিচিং পাউডাৰ কিনিব লাগিব। গতিকে কিছুমান মানুহে কেৱল এই পৃথিৱীখনত ব্যৱসায় কৰিবৰ কাৰণেহে আহিছে, তাতকৈ একো কৰিবলৈ অহা নাই। বোলে আমি আৰু 2 টকা এটা কমাই দিওঁ সেইটো নাই, কিন্তু দাম বঢ়াইহে গৈ আছে। এতিয়া আপোনালোকে ইয়াৰ ওপৰত কি ভাবে, আপোনালোকৰ মতামত কি তলত মোক কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকৰ অঞ্চলতো এনেকুৱা ধৰণৰ কিবা পৰিস্থিতি হৈছে নেকি? বোলে আগত ধৰি লওক বস্তু এটাৰ দাম 20 টকা আছিলে, এতিয়া বান পৰিস্থিতি হোৱাৰ পিছত বোলে 24-25 টকা হৈ গ'ল বা 40-50 টকা হৈ গ'ল। এনেকুৱা কোনোবাই কাণ্ড কৰি আছে নেকি? তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগৈছে পিছৰটো খবৰলৈ। বানপীড়িত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 11 কোটি টকা অনুদান উদ্যোগপতি গৌতম আদানী। গতিকে গৌতম আদানীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এতিয়া 11 কোটি টকা দান কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। গতিকে বহুতো ডাঙৰ লোকে এতিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পইচা তেওঁলোকে দান দিছে। বহুতো বলিউডৰ অভিনেতায়ো দান দিছে, বহুতো খেলুৱৈও দান দিছে। গতিকে আমি এইটো আশা কৰিম যে চৰকাৰে এই সাহায্য পুঁজি যি পইচা এই পইচা তেওঁলোকে উচিত কামত যাতে ব্যৱহাৰ কৰে। অসমৰ যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোক যাতে আকৌ ঠিক ঠাক কৰিবৰ কাৰণে, তেওঁলোকৰ ঘৰ দুৱাৰ ঠিক কৰিবৰ কাৰণে, তেওঁলোকৰ ঘৰ দুৱাৰ মেৰামতি কৰিবৰ কাৰণে এইসমূহ কামত যাতে এই পইচাসমূহ চৰকাৰে ভালকৈ ইউজ কৰে আমি সেইটোৱে আশা কৰিম। আগবাঢ়িছে পিছৰটো খবৰলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বানাক্ৰান্ত ৰাইজৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। 4 জিলাৰ বানত ক্ষতিগ্ৰস্তলৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ 41 কোটি 47 লাখ টকা অনুদান মুকলি। ইয়াৰ দ্বাৰা উপকৃত হ'ব 9,289 গৰাকী হিতাধিকাৰী। ৰাজ্যিক ৰাজসাহায্যযুক্ত ধনৰাশি মঙলবাৰৰ ভিতৰত হিতাধিকাৰীলৈ প্ৰেৰণৰ নিৰ্দেশ। APDCL পোনপটীয়াকৈ হিতাধিকাৰী বেংক একাউণ্টত দিব লাগিব প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ ধন। গতিকে চৰকাৰৰ তৰফৰ পৰা যিটো আপোনালোকে ছাবচিডি লাভ কৰে এই ছাবচিডি পইচা এতিয়া চৰকাৰে মুকলি কৰিছে
বুলি কৈছে আৰু মঙলবাৰৰ ভিতৰত আপোনালোকৰ এই পইচাটো হিতাধিকাৰীলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়া হৈছে আৰু APDCLে পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ একাউণ্টত এই পইচাটো সোমোৱাই দিব বুলি কৈছে আৰু যাৰ ফলত 9,289 গৰাকী হিতাধিকাৰী লাভান্বিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদৰি কৰে। গতিকে কেৱল এই 4খন জিলাৰ কাৰণেহে চৰকাৰে পইচাটো মুকলি কৰিছে, বাকী যিসকল জিলাৰ ধৰি লওক হিতাধিকাৰী হয় তেওঁলোকৰ কাৰণে চৰকাৰে পইচাটো মুকলি কৰা নাই। আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু এই খবৰটো আহিছে গেছ চিলিণ্ডাৰক লৈ। আপোনালোকৰ কাৰণে দুটা খবৰ আছে, এটা ভাল খবৰ আৰু এটা বেয়া খবৰ। দেশত কিছু পৰিমাণে এতিয়া হ্ৰাস পালে 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা নাই, কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যহে হ্ৰাস পাইছে। দিল্লীত 202 টকা আৰু কলকাতাত 209 টকাকৈ হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। কিন্তু সেই সময়তে এটা খবৰ আহিছে যে যিসকলে ধৰি লওক প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত চৰকাৰৰ তৰফৰ পৰা গেছ লাভ কৰি আছে আৰু 1 এপ্ৰিলৰ পৰা জুলাইলৈকে তেওঁলোকে যদি 4টা চিলিণ্ডাৰ ইউজ কৰি দিলে তেনেহ'লে এতিয়া তেওঁলোকে প্ৰত্যেকটো চিলিণ্ডাৰৰ বাবদ 300 টকাকৈ দিব লাগিব বুলি কৈছে। 14 কেজি 200 গ্ৰামৰ যিটো আপোনালোকৰ ঘৰুৱা গেছ হয় ৰন্ধন গেছ, এইটোৰ বাবদ এতিয়া আপোনালোকে 300 টকাকৈ এক্সট্ৰা দিব লাগিব বুলি কৈছে। যদি আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ হিতাধিকাৰী হয় আৰু 4টা গেছ যদি আপোনালোকে ইউজ কৰি দিলে তেনেহ'লেহে আপোনালোকে এতিয়া 300 টকাটো এক্সট্ৰাকৈ পে' কৰিব লাগিব। বাকী ঘৰুৱা চিলিণ্ডাৰৰ মূল্য কোনো ধৰণৰ হ্ৰাস পোৱা নাই, কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ যিটো মূল্য সেইটোহে এতিয়া হ্ৰাস পাইছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে পশ্চিমবংগৰ পৰা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কাৰী হত্যাৰ গোচৰত 2জন বিজেপি নেতাক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। CBIয়ে গ্ৰেপ্তাৰ কৰিলে সাগৰ সোণকাৰ আৰু চাহেব সোণকাৰ নামৰ 2 বিজেপি নেতাক। শুভেন্দ্ৰ অধিকাৰীৰ PA চন্দ্ৰনাথ ৰথৰ দলত কাম কৰিছিল 2 অভিযুক্তই মিলি পৰিকল্পনা কৰিছিল চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ। গতিকে ৱেষ্ট বেংগলত যিখন বিজেপি চৰকাৰ আহিছে, এই বিজেপি চৰকাৰখনৰ মানে এতিয়া শান্তি নাইকিয়া হৈ গৈছে। কোনোবাই তেওঁলোকৰ দলৰ মানুহকে হত্যা কৰি দিছে আৰু পিছত গম পোৱা গৈছে যে সেই যিজনে হত্যা কৰিলে সেইকেইজনো দলৰ মানুহেই আছিলে আৰু বহুতবিলাক এতিয়া খেলি মেলি বৰ্তমান বেংগলত দেখিবলৈ পোৱা গৈছে। ৰিচেণ্টলি প্ৰটেষ্টো হৈছিলে, প্ৰটেষ্টত একদম চৰকাৰৰ এগেইনষ্টত আহি গৈছিলে ইউথবিলাক। গতিকে বৰ্তমান বিজেপি চৰকাৰ যিখন ৱেষ্ট বেংগলত আছে তেওঁলোকে যিমান শান্তিত সেই চৰকাৰখন চলাম ভাবি আছিলে তেওঁলোকে এতিয়া সেই চৰকাৰখন ইমান শান্তিত চলাব পৰা নাই। গতিকে আপোনালোকে কি ভাবে, ইয়াৰ কাৰণ কি, তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পিছৰটো খবৰলৈ। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা কেইটামান জৰুৰী সতৰ্কবাণী জাৰি কৰা হৈছে। বান পৰিস্থিতিৰ সন্দৰ্ভত জিলাবাসীলৈ জৰুৰী পৰামৰ্শ। বৰ্তমানৰ জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা প্ৰশাসনে জিলাৰ সমূহ জনসাধাৰণক তলৰ পৰামৰ্শসমূহ কঠোৰভাৱে পালন কৰিবলৈ অনুৰোধ জনাইছে। নদীৰ ওচৰলৈ আপোনালোকক যাবলৈ মনা কৰিছে। কোনো পৰিস্থিতিতে নদী বা ইয়াৰ পাৰৰ ওচৰলৈ নাযাব, ই অত্যন্ত বিপদজনক হ'ব পাৰে। মাছ ধৰাৰ পৰা নিষিদ্ধ থাকিবলৈ কৈছে। নদীত মাছ ধৰা বা মাছ ধৰাৰ সৈতে জড়িত কোনো ধৰণৰ কাৰ্যকলাপত লিপ্ত নহ'বলৈ কৈছে। নিৰাপদ স্থানলৈ স্থানান্তৰ। নদীৰ কাষত বসবাস কৰা লোকসকলে সতৰ্কতামূলক ব্যৱস্থা হিচাপে অতি শীঘ্ৰে ওখ আৰু নিৰাপদ স্থানলৈ আঁতৰি যাওক। নিশা সম্পূৰ্ণ সজাগ থাকক, বিশেষকৈ নিশাৰ সময়ছোৱাত সম্পূৰ্ণ সজাগ হৈ থাকক। প্ৰশাসনে জাৰি কৰা সকলো নিৰ্দেশনা মনোযোগেৰে পালন কৰক। প্ৰশাসনৰ প্ৰস্তুতি। চৰাইদেউ জিলা প্ৰশাসনে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে। যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ তাৎক্ষণিক মোকাবিলাৰ বাবে সংশ্লিষ্ট সকলো বিভাগ আৰু উদ্ধাৰকাৰী বাহিনী যেনে SDRF, NDRF সহকাৰী দল আৰু সম্পূৰ্ণ সজাগ আৰু সাজু হৈ আছে। গতিকে শুকুৰবাৰে ৰাতি দিখৌ নৈত আকৌ পানী বঢ়া বুলি খবৰ পাইছিলোঁ। গতিকে এই ভিডিঅ'টো যিহেতু মই যেতিয়ালৈকে শ্বুট কৰি আছোঁ তেতিয়ালৈকে দিখৌ নৈত পানী বাঢ়িয়ে আছে। গতিকে আপোনালোক যদি চৰাইদেউত থাকে বা শিৱসাগৰৰ যদি নৈ কাষৰীয়া অঞ্চলত থাকে তেনেহ'লে সতৰ্ক হৈ থাকিব আৰু পৰাপক্ষত আপোনালোকৰ যি বস্তু বাহনি আছে সেইসমূহ আপোনালোকে ক'ৰবাত নিৰাপদ স্থানলৈ পঠিয়াবলৈ আৰম্ভ কৰি দিয়ক। বিশেষকৈ আপোনাৰ নথি পত্ৰ, ইলেক্ট্ৰনিক ডিভাইচ, ফ্ৰিজ এইবিলাক যদি আপোনালোকে ক'বলৈ বেলেগলৈ পঠিয়াব পাৰে তেনেহ'লে পঠিয়াই থৈ দিয়ক, যাতে এইবিলাকৰ কোনো অনিষ্ট নহয়। আৰু ডকুমেণ্টছ পাতিবিলাকতো আপোনালোকে পঠিয়াই দিয়ক, যাতে এই ধৰণৰ কোনো আপোনালোকে খেলি মেলি সন্মুখীন কৰিবলগীয়া নহয়। আৰু ৰাতি আপোনালোক যেতিয়া শুব আপুনি সজাগ হৈ থাকিব, যাতে কিবা অকণমান খেলি মেলি হ'লে যাতে আপোনালোক নিৰাপদ স্থানলৈ যাব পাৰে। আৰু পৰাপক্ষতো আপোনালোকক এতিয়া নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ কৈ দিছে। আৰু আপোনালোকে মাছ ধৰা, নদীত গা ধোৱা, নদীত মাছ ধৰিবলৈ যোৱা বা মাছ ধৰা চোৱা এইবিলাকৰ পৰা বিৰত থাকিব। কাৰণ কোন সময়ত মথাউৰি খহি যাব পাৰে বা কোন সময়ত পানী বেছি আহি যাব পাৰে কোনো ঠিকনা নাই। গতিকে আপোনালোকে নিজে অকণমান সতৰ্ক হৈ থাকিব আৰু বেলেগকো আপোনালোকে সতৰ্ক কৰি ৰাখিব। চৰকাৰে অসমৰ বানপীড়িতসকলৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলে, যিকেইটা ঘোষণাৰ বিষয়ে মই আপোনালোকক আকৌ কৈ দিব বিচাৰিছোঁ। প্ৰথমটো তেওঁলোকে ঘোষণা কৰিছে যে গৃহ ঋণ, শিক্ষা ঋণ, কাৰ লোনৰ কিস্তি পৰিশোধত 6 মাহৰ কিস্তিৰ এতিয়া বিৰতি দিছে। ঋণ পৰিশোধৰ ম্যাদ সৰ্বাধিক এবছৰলৈ বৃদ্ধি।
শস্য ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ কিস্তি পৰিশোধত 6 মাহৰ কিস্তি বিৰতি, ঋণ পৰিশোধৰ ম্যাদ 2 বছৰলৈ বৃদ্ধি, মীন পালন, কুকুৰা পালন, গাহৰি পালন আৰু দুগ্ধ উদ্যোগৰ ঋণৰ কিস্তি পৰিশোধত 6 মাহৰ কিস্তি বিৰতি, ঋণ পৰিশোধৰ ম্যাদ 2 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ঋণৰ কিস্তি পৰিশোধত 6 মাহৰ কিস্তি বিৰতি, ঋণ পৰিশোধৰ ম্যাদ 3 বছৰৰ পৰা সৰ্বাধিক 7 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। বৰ্তমানৰ ঋণধাৰসকলক 10,000 টকাৰ জামানতবিহীন ব্যৱসায়িক ঋণ প্ৰদান। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহৰ মেৰামতিৰ বাবে 1,50,000 টকাকৈ আৰ্থিক অনুদান। গতিকে যিসকল লোকে ঋণ লৈ থৈছিলে, চৰকাৰে কিছুমান কেটেগৰী বনাই দিছে। গতিকে আপুনি যদি সেই কেটেগৰীত পৰে, তেনেহ'লে আপোনালোকৰ এতিয়া যি ঋণ আছে সেই 6 মাহলৈকে আপুনি দিব নালাগে। আৰু কিছুমান ঋণ তেওঁলোকে এবছৰলৈকে সময় বৃদ্ধি কৰি দিছে, কিছুমান 2 বছৰলৈকে, কিছুমান 7 বছৰ পৰ্যন্তলৈকে বৃদ্ধি কৰি দিছে। লগতে যিসকলে ব্যৱসায়িক লোন লৈছিলে, তেওঁলোকক এতিয়া চৰকাৰে 10,000 টকা ঋণ দিব বুলি কৈছে। কোনো জামানতবিহীন হয় এই লোনটো, আৰু আপোনালোকে সেই লোনটো এতিয়া ল'ব পাৰিব বুলি কৈছে। গতিকে কেনেকৈ ল'ব লাগিব, কি কৰিব লাগিব, চৰকাৰে ইয়াৰ ওপৰত অফিচিয়েল নটিফিকেশ্যন মুকলি কৰিব। যেতিয়াই মুকলি কৰে মই আপোনালোকক ভিডিঅ' বনাই সবিশেষ জনাই দিম। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপক লৈ। আপোনালোকক মই এখন স্কলাৰশ্বিপৰ কথা কৈছিলোঁ, যিখনৰ নাম হৈছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপৰ লাষ্ট ডেট 31 জুলাই কৰি থৈছিলে, কিন্তু এতিয়া তেওঁলোকে এই লাষ্ট ডেটটো আকৌ বঢ়াই দিলে। 31 আগষ্টলৈকে ইয়াৰ লাষ্ট ডেট বঢ়াই দিছে। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছিলে যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপত আমি এপ্লাই কৰিব পাৰিম নি? এতিয়া আপোনালোকে পাৰিব। যদি থাকি গৈছিলে 31 আগষ্টলৈকে আপোনালোকৰ হাতত সময় আছে। আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ লৈ আপুনি এপ্লাই কৰিব পাৰে। তাত HSLC বা HS পাছ কৰা হ'ব লাগিব। কিন্তু আপোনালোকে লাষ্ট এক্সামিনেশ্যনত আপোনালোকে 65% মাৰ্ক লৈ পাছ কৰিলেহে আপোনালোকে এই স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে। যদি আপোনালোকে 65ৰ তলত আপোনালোকে পাৰ্চেণ্টেজ লৈ পাছ কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰ কাৰণে ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, লগতে আপোনালোকৰ এডমিশ্যন ৰিচিপ্টৰ প্ৰয়োজন হ'ব, ঘৰৰ ফটো আপোনালোকৰ প্ৰয়োজন হ'ব, আৰু আধাৰ কাৰ্ড, স্কুলৰ নথি, আধাৰ কাৰ্ড, এডুকেশ্যনেল মাৰ্কশ্বিট, চাৰ্টিফিকেট, এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব। আৰু এই স্কলাৰশ্বিপটোৰ পৰা আপোনালোকে 30,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। গতিকে আপুনি যদি এতিয়ালৈকে এপ্লাই কৰা নাই, তেনেহ'লে আগষ্ট মাহৰ শেষলৈকে আপুনি এপ্লাই এতিয়া কৰিব পাৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱাকালি ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আগষ্ট মাহৰ পৰা আপোনালোকে বহুতবিলাক বস্তুৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। চাবোন, তেলৰ পৰা আৰম্ভ কৰি আপোনালোকে ইলেক্ট্ৰনিক ডিভাইচ যেনে মোবাইল হওক, টিভি হওক, ৰেফ্ৰিজাৰেট হওক বা ৱাশ্বিং মেচিন হওক, এইবিলাকৰ দাম আপোনালোকে বৃদ্ধি হোৱা দেখিবলৈ পাব। গতিকে সেইমতে খবৰ আহিছে যে নাথিং কোম্পানীয়ে তেওঁলোকৰ যিবিলাক ফোন আছিলে, সেই ফোনবিলাকৰ প্ৰায় এতিয়া দাম তেওঁলোকে বৃদ্ধি কৰিবলৈ গৈ আছে। লগতে এপলেও তেওঁলোকৰ iPhone 17 বা অন্য যিবিলাক এপল ডিভাইচ আছে, এইবিলাকৰ দাম এতিয়া বৃদ্ধি কৰিব। যিহেতু এপলে ৰিচেণ্টলি আজি কেইমাহমানৰ আগতে অন্য ডিভাইচ আছিলে এপলৰ, যেনে iPad হওক বা অন্য যিবিলাক এপলৰ প্ৰডাক্ট, এইবিলাকৰ দাম বৃদ্ধি কৰি দিছিলে। গতিকে এতিয়া iPhone 17ৰ দাম বৃদ্ধি হ'বলৈ গৈ আছে। গতিকে আপুনি iPhone 17 যদি ল'ম ভাবি আছিলে, তেনেহ'লে সোনকালে আপুনি ক্ৰয় কৰি ল'ব, নহ'বা আপোনালোকে বেছি দাম দি আপোনালোকে iPhone 17 ক্ৰয় কৰিব লাগিব। হৈছে পিছৰটো খবৰলৈ। একচুৱেলি এইটো খবৰ নহয়, এটা সতৰ্কবাণী বুলি আপোনালোকে ধৰিব পাৰে। বৰ্তমান যিহেতু আগষ্ট মাহ পাইছে, আগষ্ট মাহৰ শেষৰ পৰা বা মাজভাগৰ পৰা ছেপ্টেম্বৰ মাহলৈকে আপোনালোকে অনলাইনত বহুতবিলাক এনেকুৱা ধৰণৰ আপুনি অফাৰ দেখিবলৈ পাব। এমেজনতে হওক, ফ্লিপকাৰ্টতে হওক, বহুতবিলাক আপোনালোকে নতুন নতুন অফাৰ দেখিবলৈ পাব। গতিকে সেই সময়তে কিছুমান স্কেমাৰ আছে, যিবিলাকে ফেচবুকত এনেকুৱা ধৰণৰ ফেক ৱেবছাইট খুলিব, য'ত আপোনালোকক দেখুওৱা হ'ব যে আপুনি 10,000 টকাৰ ফোনটো 500 টকাত পাব, বা আপোনালোকে 20,000 টকাৰ ফোনটো 5,000 টকাত পাব, আইফোন আপোনালোকে 20,000 টকাত পাব। একদম হুবহু আপোনালোকে এমেজন বা ফ্লিপকাৰ্টৰ নিচিনা ৱেবছাইট তাত দেখিবলৈ পাব। যদি আপোনালোকে সেই লিংকটোত ক্লিক কৰে, তেনেহ'লে আপোনালোকে ফ্লিপকাৰ্টৰ ৱেবছাইটটো যেনেকুৱা দেখে, এমেজনৰ ৱেবছাইটটো যেনেকুৱা দেখে, একদম ছেম টু ছেম আপোনালোকৰ ৱেবছাইট এটা দেখিবলৈ পাব। কিন্তু যেতিয়া তাৰ URLটো আপুনি চেক কৰিব, গম পাব যে সেইটো এটা ফেক ৱেবছাইট হয়। গতিকে এনেকুৱা ধৰণৰ স্কেমবিলাক এতিয়া হোৱা আৰম্ভ হ'ব, আৰু বহুতো মানুহে স্কেমৰ কবলত পৰে। গতিকে আপোনালোকে ফেচবুকৰ এড দেখি, ফ্লিপকাৰ্ট, এমেজনৰ যদি এড দেখে আৰু সেইটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে চাব যে ৱেবছাইটটো ৰিয়েল হয় নে ফেক হয়। কাৰণ আপোনালোকে যদি কেনেবাকৈ সেইটো ৰিয়েল ৱেবছাইট বুলি ফেক ৱেবছাইটত কেনেবাকৈ পইচা পে'মেণ্ট কৰে, তেনেহ'লে আপোনাৰ সেই পইচাও এনেই যাব, আৰু পাৰ্চনেল ডিটেইলছ পৰ্যন্ত আপোনাৰ লিক হোৱাৰ সম্ভাৱনা থাকে। গতিকে ইনফৰমেশ্যনটো সকলোৰে লগত শ্বেয়াৰ কৰিব, কাৰণ এতিয়া সকলোৱে বজাৰ কৰিব, ফেষ্টিভেলৰ ছিজন আহিব, সকলোৱে ধৰি লওক অনলাইনত কম দামত বস্তুবিলাক তেওঁলোকে ক্ৰয় কৰিবলৈ চাব। গতিকে সেইকাৰণে আপুনি সতৰ্কবাণীটো সকলোকে আপুনি শ্বেয়াৰ কৰি দিব। গতিকে এই সময়তে আৰু এটা আপোনালোকক কথা ক'ব বিচাৰিছোঁ। বৰ্তমান অসমত যিটো বান পৰিস্থিতি, এই সময়ত আমাৰ অসমৰ প্ৰত্যেকজন লোক এই মানুহখিনিৰ লগত খাৰা হৈ আছে। আমাৰ অসমৰ প্ৰত্যেকখন ঘৰৰ পৰা তেওঁলোকৰ কাৰণে ধৰি লওক খাদ্য সামগ্ৰীয়ে হওক, টকা পইচাই হওক, কাপোৰ কানিয়ে হওক, ৰেগুলাৰ গৈ আছে। গতিকে সেই সময়তে আমাৰ অসমত যিসকল ব্যৱসায়ী হয়, তেওঁলোকেও এই মানুহখিনি সহায় কৰি আছে। কোনোবাই দৰদাম বৃদ্ধি কৰিছে, সেইটো বেলেগ কথা, কিন্তু যিসকল ধৰি লওক জেনুইন ব্যৱসায়ী হয়, তেওঁলোকে মানুহখিনি সহায় কৰি আছে। টকা পইচাই হওক, বস্তু বাহনি দিয়ে হওক, নিজৰ দোকানৰ বস্তুৱে বহুতে দি দিছে। গতিকে সেই সময়ত আমি এটা কথা মনত ৰাখিব লাগিব যে আমি প্ৰত্যেকটো বস্তু যে অনলাইনত অৰ্ডাৰ দিওঁ, ইয়াৰ ফলত এই মানুহখিনিৰ অৱস্থা দিনক দিনে একদম জুৰুলা হৈ গৈ আছে। গতিকে সেইকাৰণে আমি যিটো বস্তু আমাৰ ওচৰৰ পাজৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত
পাই যাওঁ মানে যিটো বস্তু আপুনি অনলাইনতো পাব অফলাইনতো পাব 10 টকা এটাৰ কাৰণে আপোনালোকে অনলাইনৰ পৰা কিনাতকৈ আপুনি অফলাইনৰ পৰা সেইটো কিনিব সেই বস্তুটো আপুনি পিছদিনা তেওঁলোকক বেয়া পালে ঘূৰাইও দিব পাৰিব নতুন এটাও ল'ব পাৰিব অনলাইনত আপোনালোকে বস্তু এটা সস্তা পাব বুলি ভাবে ফিজ কিবা কিবি চাৰ্জ লগাই আপোনালোকৰ সেইটো দাম এনেও বৃদ্ধি কৰি দিয়ে গতিকে পৰাপক্ষত যিটো বস্তু আপোনাৰ ওচৰে পাজৰে এভেইলেবল আছে যিটো বস্তু আপোনাৰ অঞ্চলত চহৰত এভেইলেবল আছে সেইটো আপোনালোকে আপোনাৰ অঞ্চলৰ ব্যৱসায়ীৰ পৰা ল'বলৈ চেষ্টা কৰিব দৰ দাম কৰিব তেওঁলোকৰ পৰাই ল'বলৈ চেষ্টা কৰিব যিটো নেপায় বা যিটো আপুনি বহুত বেছি ডিফাৰেঞ্চ দেখিছে বোলে অফলাইনত সেইটো দাম 500 টকা আৰু অনলাইনত বোলে সেইটো দাম আপোনাৰ 200 টকা তেতিয়া বেলেগ কথা হ'ব পাৰে কিন্তু আপুনি যিটো বস্তু ধৰি লওক 50 টকা 60 টকা বা 100 টকাৰ কাৰণে আপুনি অনলাইনত ক্ৰয় কৰে পাৰিলে সেইটো আপুনি অফলাইনত ক্ৰয় কৰিবলৈ চেষ্টা কৰিব এই মানুহখিনিও সহায় হ'ব কাৰণ বৰ্তমান সময়ত এমেজন ফ্লিপকাৰ্টে আমাক সহায় কৰা নাই এই মানুহখিনিয়ে সহায় কৰি আছে গতিকে আমিও তেওঁলোকক সহায় কৰা বহুতেই প্ৰয়োজন প্ৰত্যেকটো বস্তু সেইকাৰণে অফলাইনত প্ৰত্যেকটো বস্তু সেইকাৰণে আপুনি অনলাইনৰ পৰা অৰ্ডাৰ কৰাৰ পৰা বিৰত থাকিব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ ভাৰত চৰকাৰে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ যথেষ্ট এটা ভাল ঘোষণা কৰিছে তেওঁলোকে এতিয়া PM কিষাণ আঁচনিখনৰ যিটো পইচা সেই পইচাটো 5 বছৰলৈকে বৃদ্ধি কৰিব বুলি কৈছে মানে আঁচনিখন তেওঁলোকে এতিয়া এক্সটেণ্ড কৰি দিলে যেহেতু বহুতো খবৰ আহিছে যে তেওঁলোকে আঁচনিখন এতিয়া বন্ধ কৰাৰো চান্স আছে কিন্তু সেই আঁচনিখন তেওঁলোকে এতিয়া আৰু 5 বছৰলৈ বৃদ্ধি কৰিলে বুলি খবৰ আহিছে অৰ্থাৎ আপোনালোকে আৰু 5 বছৰলৈকে চৰকাৰৰ তৰফৰ পৰা যিটো 2000 টকা লাভ কৰি থাকে সেইটো আপোনালোক প্ৰত্যেকজন কৃষকে লাভ কৰি থাকিব এতিয়ালৈকে PM কিষাণ আঁচনিত আবেদন কৰা নাই তেনেহ'লে সোনকালে আবেদন কৰি লওক আবেদন প্ৰক্ৰিয়া চলি আছে আপুনি অফলাইনৰ যিখন ফৰ্ম আছে সেই ফৰ্মখনলৈ ফিল কৰিব তাৰ পৰা আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ মেলি চহী কৰাব লাগিব গাঁওবুঢ়াৰ চহী লাগিব আৰু সেইখিনি নথিপত্ৰ লৈ আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব তাৰ পৰা আপোনালোকে PM কিষাণ আঁচনিখনৰ কাৰণে যদি যোগ্য হয় তেনেহ'লে আপুনি চৰকাৰৰ তৰফৰ পৰা 2000কৈ 3টা কিস্তিৰ পইচা আপোনালোকে প্ৰত্যেক বছৰে লাভ কৰিব অসমৰ বহুতো লাখ এনেকুৱা কৃষক আছে যি খেতি কৰে কিন্তু তেওঁলোকে PM কিষাণ আঁচনিখনৰ এতিয়ালৈকে এপ্লাই কৰা নাই গতিকে আপোনালোকে যদি এপ্লাই কৰা নাই সোনকালে আপুনি এপ্লাই কৰি ল'ব আগবাঢ়িছে পিছৰটো খবৰলৈ অৰুণোদয় আঁচনি যিহেতু চৰকাৰে যোৱাকালি পইচা মুকলি কৰি দিলে অৰুণোদয় আঁচনিৰ পইচা তেওঁলোকে যোৱাকালি 2500 টকাকৈ মুকলি কৰিছে এই পইচাটো তেওঁলোকে 4খন জিলাৰ মহিলাসকলক দিলে মানে 2500 টকাটো 4খন জিলাৰ মহিলাক দিছে বাকী 1100কৈ টকা তেওঁলোকে বাকী জিলাৰ মহিলাসকলক দিছে চৰাইদেউ যোৰহাট গোলাঘাট আৰু শিৱসাগৰ মহিলাসকলে 2500 টকাকৈ লাভ কৰিলে গতিকে সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিখনক লৈ এটা বহুতেই ডাঙৰ ঘোষণা কৰিছে যে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ পইচা আগতেও ল'ব পাৰিব মানে আপোনাৰ পইচা যিটো 10 তাৰিখে সোমায় সেই পইচাটো যদি আগত লৈ ল'ব বিচাৰিছে তেনেহ'লে আগতো ল'ব পাৰিব চৰকাৰে এটা ব্যৱস্থা কৰিব বুলি কৈছে যিটোত কি কৰিব তেওঁলোকে মহিলাসকলক যদি কিবা পইচাৰ প্ৰয়োজন হৈ আছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে অৰুণোদয় যিটো 1250 টকা সেইটো তেওঁলোকে আগত যদি ল'ব বিচাৰে আগতো লৈ ল'ব পাৰিব আৰু সেই পইচাটো তেওঁলোকৰ আহিবলগীয়া কিস্তিৰ পৰা 200কৈ টকা চৰকাৰে কাটিব বুলি কৈছে কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে 3000 টকা লাগে তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰোৰ পৰা টকাটো ল'ব নালাগে অৰুণোদয়ৰ পৰাই আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি আমি গৈ থাকিম আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব আমি আপোনালোকৰ টকাটো মাহত কাটি গৈ থাকিম তেতিয়া কি হ'ব বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে আমি আপোনালোকক মাহত কাটি দি থাকিলো তাৰ মানে 15000 টকাৰ 10000 বা 8000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম গতিকে এই পদক্ষেপটো চৰকাৰে সোনকালে ল'ব কৈছে আৰু ইয়াত এনেকুৱা নহয় যে আপোনালোকে বা ঋণৰ হিচাপত দিব বোলে পইচাটো কিবা সুদ ল'ব তেনেকুৱা নহয় আপোনালোকৰ আঁচনিখনৰ পইচাটোৱে আপোনাক আগত তেওঁলোকে প্ৰদান কৰি দিব আৰু তাৰপাছত তেওঁলোকে 200 টকাকৈ আপোনাৰ এই আঁচনিৰ পইচাটোৰ পৰাই তেওঁলোকে কাটিব বুলি কৈছে গতিকে এইটো এটা ভাল পদক্ষেপ চৰকাৰে ইয়াৰ ওপৰত অফিচিয়েল যেতিয়া নটিফিকেশ্যন জাৰি কৰিব আমি ইয়াৰ বিষয়ে আৰু সবিশেষ ডিটেইলত জানিব পাৰিম আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে চৰকাৰৰ এতিয়া 1 আগষ্টৰ পৰা 10 আগষ্টলৈকে অন্ন সেৱা দিন আৰম্ভ হৈ গ'ল কিন্তু চৰকাৰে কৈছে যে সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত আগষ্ট মাহৰ অন্ন সেৱা দিন সাময়িকভাৱে তেওঁলোকে স্থগিত কৰি ৰাখিছে কেতিয়ালৈকে তাত দিব ইয়াৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ সবিশেষ একো জনোৱা নাই কাৰণ বৰ্তমান সময়ত কোনো মানুহে ৰেচনৰ দোকানলৈ গৈ ৰেচন লোৱা তেওঁলোকৰ বৰ্তমান সাধ্য নাই চৰকাৰক আমি এটাই অনুৰোধ কৰিব পাৰোঁ যে সেই লোকসকলক যাতে আপোনালোকৰ কৰ্মচাৰী লগোৱাই বা আপোনালোকৰ ইমান ডাঙৰ এটা ধৰি লওক দল হয় আপোনালোকে কৰ্মকৰ্তা লগোৱাই মেলি তেওঁলোকৰ ঘৰে ঘৰে যাতে ৰেচন দিয়া ব্যৱস্থা কৰি দিয়ে এই ৰেচনৰ সামগ্ৰীখিনি যাতে তেওঁলোকে ঘৰতে লাভ কৰে সেইটো ব্যৱস্থা কৰিলে বেছি ভাল হ'ব বাকী আপোনালোক যদি অন্য
অন্য জিলাৰ হয় তেনেহ'লে ৰেচনৰ সামগ্ৰীসমূহ এতিয়া আপুনি 10 তাৰিখলৈকে কালেক্ট কৰিব পাৰিব। কৈছোঁ যে শেষৰ দুটা খবৰলৈ, আৰু খবৰ দুটা আহিছে খেলৰ জগতৰ পৰা। কমনৱেলথ গেমছ যিহেতু বৰ্তমান চলি আছে, গতিকে কমনৱেলথ গেমছৰ পৰা ভাৰতলৈ কেইটামান ভাল খবৰ বৰ্তমান আহিছে। প্ৰথমটো খবৰ হৈছে যে কমনৱেলথ গেমছত পুনৰ 2টাকৈ পদক লাভ ভাৰতৰ। পুৰুষৰ জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰে আৰু যশবীৰ সিঙে লাভ কৰে ব্ৰঞ্জৰ পদক। ঠিক সেইদৰে গ্লাছগো কমনৱেলথ গেমছত ভাৰতৰ চতুৰ্থটো স্বৰ্ণ পদক লাভ। জুডোৰ মহিলাৰ 48 কিলোগ্ৰাম শাখাত অস্মিতা দেৰ স্বৰ্ণ পদক জয়। কানাডাৰ হেইডি কোৱাছক 2-1 ব্যৱধানত পৰাস্ত কৰে। গতিকে এইকেইটাই আছিলে যে আপোনালোক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।